নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি 8 ডিচেম্বৰ 2024 BTR ফৰেষ্টাৰ 1ত অহা কুৱেশ্যন কেইটা সলভ কৰিম। ইয়াৰে আজি আমি প্ৰথমতে মেথছৰ পাৰ্ট কেইটাই সলভ কৰিম। ইয়াৰ পূৰ্বতেও মই আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কেইটা সলভ কৰিছোঁ। আপোনালোকে চাব বিচাৰিলে চেনেলটোৰ জৰিয়তে চাব পাৰে। সো বন্ধু বান্ধৱীসকল, আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াৰ মেথছৰ পাৰ্টটো 41 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ হৈছে। এইটো 41 নম্বৰ কুৱেশ্যন আপোনালোকে চাব পাৰে। ইয়াত দিয়া আছে জ্যামিতিক প্ৰগতিৰ তৃতীয় কাৰ্যকাল হৈছে 54 আৰু 6টা ম্যাদ হৈছে 1458। প্ৰগতিৰ উমৈহতীয়া অনুপাত কি? অৰ্থাৎ ইয়াত দিয়া আছে A3 ইকুৱেল কি হ'ব A1 R3 minus 1 আৰু A6 ইকুৱেল কিমান হ'ব A1 R6 minus 1। A1 A1 কেনসেল হ'ব, তো ওলাব লাগে A6 divided by A3। সো ইয়াত R ৰ পাৱাৰ 6 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব R ৰ পাৱাৰ 5 আৰু R ৰ পাৱাৰ 3 ৰ পৰা 1 মাইনাস কৰিলে হ'ব R ৰ পাৱাৰ 2 ইকুৱেল কিমান দিয়া আছে 1458 ডিভাইডেড বাই কিমান 54। এটো কাটাকাটি কৰিলে 27 বাৰ যায়। সো ইয়াতে R2 দি R5 হৰণ কৰিলে আমি পাম R3 ইকুৱেল কিমান হ'ব 27। সো R ইকুৱেল কিমান হ'ব আমাৰ 3। সো ইয়াৰ রাইট আনসারটো হ'ব অপশন নম্বৰ D3। নেক্সট কুৱেশ্যন নম্বৰ 42। যদি এটা ত্ৰিভুজৰ দৈৰ্ঘ্যৰ কাষসমূহ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ, ই কেনে ধৰণৰ ত্ৰিভুজ? সো এইটো হ'ব আমাৰ রাইট এংগল অপশন বি। এইটো কেনেকৈ হয় মই তোমালোকক বুজাই দি আছো। আমি জানো যে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো কি আছিল কৰ্ণ স্কয়াৰ। সো ইয়াত কৰ্ণটো কোনটো হ'ব দীঘল বাহুটোৱে কৰ্ণ হ'ব। সো ইয়াৰ এই ত্ৰিভুজটো হ'ব এনেকা ধৰণৰ, কৰ্ণ কোনটো হ'ব এইটো 5 হ'ব আৰু লম্ব এটা হ'ব আৰু ভূমি এটা হ'ব। সো পাইথাগোৰাছৰ সূত্র কি আছিল কৰ্ণ স্কয়াৰ, কৰ্ণ হ'ব 5 স্কয়াৰ ইকুৱেল কি আছিল লম্ব স্কয়াৰ, লম্ব মানে 3 স্কয়াৰ প্লাস ভূমি স্কয়াৰ, ভূমি মানে 4 স্কয়াৰ। সো এতিয়া আমি পাম 5 স্কয়াৰ মানে 25 ইকুৱেল 3 স্কয়াৰ মানে 9 আৰু প্লাস 4 স্কয়াৰ মানে 16। সো 25 ইকুৱেল কিমান হ'ব 9 প্লাস 16 ইকুৱেল 25। সো এই কেইটা মান সমান সমান হল, সেইকাৰণে এই ত্ৰিভুজটো হ'ব আমাৰ রাইট এংগল অর্থাৎ সমকোণী ত্রিভুজ। নেক্সট কুৱেশ্যন নম্বৰ 43। এটা ত্ৰিভুজৰ কোণসমূহৰ যোগফল কিমান হ'ব? আমি জানো যে ত্ৰিভুজৰ কোণসমূহৰ যোগফল কিমান হয় 360 ডিগ্ৰী, অপশন নম্বৰ বি। নেক্সট কুৱেশ্যন নম্বৰ 44। 64 ৰ বৰ্গমূল কি? অৰ্থাৎ √64 ইকুৱেল কিমান হ'ব? এইটো কিমান হ'ব 8। সো রাইট আনসারটো হ'ব অপশন বি। কুৱেশ্যন নম্বৰ 45। নিম্নলিখিত কোনটো মুখ্য সংখ্যা? অর্থাৎ মুখ্য সংখ্যা মানে কি মৌলিক সংখ্যা। সো মৌলিক সংখ্যাটো কোনটো হ'ব আমি জানো 11। নেক্সট কুৱেশ্যন 46 নম্বৰ। যদি এটা আয়তৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু প্ৰস্থ 5 সেন্টিমিটাৰ, মুঠ ক্ষেত্ৰ কিমান হ'ব? অৰ্থাৎ আয়তৰ কি ওলাব দিছে কালি। আয়তৰ কালি সূত্ৰটো কি আছিল L ইনটু B। সো এতে L মানে দৈৰ্ঘ্য কিমান দি আছে 10 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান দি আছে 5 সেন্টিমিটাৰ, তো 10 ইনটু 5 কিমান হ'ব আমাৰ 50। সো ইয়াৰ রাইট আনসারটো হ'ব অপশন নম্বৰ বি 50। নেক্সট কুৱেশ্যন নম্বৰ 47। 7 ফেক্টৰিয়েলৰ মূল্য কিমান হ'ব? অৰ্থাৎ এইটো কি হৈছে ফেক্টৰিয়েল কাক কয়, যেনেকৈ 5 ৰ ফেক্টৰিয়েল কিমান হ'ব 5 ৰ ফেক্টৰিয়েল যদি আহে 5 ইনটু 4 ইনটু 3 ইনটু 2 হল। সো সেইদৰে 7 ৰ ফেক্টৰিয়েল কিমান হ'ব 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2।
সো এইটো পূৰণ কৰিলে আমি পাম 5040 সো রাইট অ্যান্সারটো হ'ব অপশন এ 5040 কোয়েশ্চন নাম্বার 48 হ'ব 48 দি আছে 2,4,8,16 নৰ পৰৱৰ্তী সংখ্যা কি হ'ব এটা আপোনালোকে চাব পাৰে 2,4 মানে ডাবল হৈ আছে তাৰপিছত আহি আছে 8 তাৰপিছত আহি আছে 16 সো ইয়াৰ ডাবল কিমান হ'ব 16 ৰ ডাবল 32 কিমান হ'ব 32 তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশন এ 32 নেক্সট কুৱেশ্যন নম্বৰ 49 দিয়া আছে 3x = 5 sorry 3x plus 5 = 20 x ৰ মান কিমান হ'ব ইয়াত দিয়া আছে আমাৰ কি 3x plus 5 = কিমান দিয়া আছে 20 সো আমি ওলাব পাৰিম এটা 3x = কি হ'ব 5 টি ইফালে ললে কি হ'ব মাইনাস হ'ব তো 20 minus 5 সো এতিয়া আমি ওলাব পাৰিম 3x = 20 পৰা 5 গলে কিমান হ'ব 15 সো x = কিমান হ'ব x = হ'ব আমাৰ 15 এটা 3 15 এই 3 টো ইয়াৰ লগত x ৰ লগত ইনটু হৈ আছে তো ইফালে গলে কি হ'ব হৰণ সো x = কিমান হ'ব 3 দি 15 কিবা কাটাকাটি কৰিব পাৰিম আমি 5 বাৰ সো রাইট অ্যান্সারটো হ'ব আমাৰ সো রাইট অ্যান্সারটো হ'ব আমাৰ 5 অপশন নাম্বার কিমান দি আছে ডি নেক্সট কুৱেশ্যন নাম্বার 50 ছয় পক্ষীয় পাঁচাত 3 পোৱাৰ সম্ভাৱনা পাঁচাত কি নম্বৰ থাকে আমি জানো 1 থাকে 2 থাকে 3 থাকে 4 থাকে 5 থাকে আৰু 6 থাকে সো পাঁচাত কি 3 পোৱাৰ সম্ভাৱনা 3 কেইটা আছে পাঁচাত এটাই আছে সো মুঠ তলত থাকব মুঠ সম্ভাৱনা কেইটা থাকিব 6টা আছে তো 6টা থাকিব আৰু 3 পোৱাৰ সম্ভাৱনা কেইটা আছে 3 এটাই আছে সো কিমান হ'ব 1/6 রাইট অ্যান্সার অপশন ডি নেক্সট কুৱেশ্যন নাম্বার 51 এটা ৰেলগাড়ীয়ে 1 ঘণ্টাত 60 কিলোমিটাৰ অতিক্ৰম কৰে 1 সেকেন্ডত ইয়াৰ গতি কিমান হ'ব এই কুৱেশ্যনটো ভুল দিয়া আছে এনসার অপশন কেইটা নিমিলে কি দি আছে আমি 60 km/h লক আমি কি মিটাৰ যেটা লৈ যাম ইয়াৰ লগত কি ইনটু কৰিব লাগিব 5/18 কৰিলে আমি ইয়াত কি লৈ যাম মিটাৰ পাৰ সেকেন্ডত লৈ যাও এই গোটেইখিনি যদি আমি কাটাকাটি কৰো তেতিয়া এনসারটো ওলাব 16 পইণ্ট সামথিং কিবা ওলাব কিন্তু ইয়াত অপশনত নাই সো এইটো 51 নম্বৰ কুৱেশ্যনটো ভুল দিয়া আছে নেক্সট কুৱেশ্যন 4 আৰু 6 ৰ হৰমনিম্ন সচৰাচৰ গুণিতক অৰ্থাৎ এলসিএম কিমান হ'ব 4 আৰু 6 এইটো একেবাৰে সহজ কুৱেশ্যন 4 আৰু 6 কি দি হৰণ যায় ইয়াক 2 দি দিও 2 2 4 2 3 6 সো এই গোটেইখিনি ইনটু কৰিব লাগিব 2 পূৰণ 2 কিমান হ'ব 4 4 পূৰণ 3 কিমান হ'ব 12 সো রাইট অ্যান্সার কি হ'ব ইয়াৰ অপশন ডি 12 নেক্সট কুৱেশ্যন নাম্বার 53 এটা শ্ৰেণীত এটা ল'ৰা আৰু ছোৱালীৰ অনুপাত কিমান দি আছে 3:4 শ্ৰেণীৰ কিমান অংশৰ ল'ৰা সো ইয়াত কিমান দি আছে ল'ৰাৰ অনুপাত 3 তো ওপৰত কি থাকিব ওলাব লাগে কি আমি ল'ৰাৰ অংশ তো ওপৰত থাকিব 3 তো মুঠ কিমান আছে ল'ৰা ছোৱালী মিলি 3 + 4 তো কিমান হ'ব 7 সো রাইট অ্যান্সার হ'ব কি অপশন নাম্বার ডি 3/7 নেক্সট কুৱেশ্যন দুটা দশমিক স্থানত পাইৰ মূল্য কিমান হ'ব এটো একেবাৰে সহজ কুৱেশ্যন অপশন বি 3.41 নেক্সট কুৱেশ্যন নাম্বার 55 কোনটো সূত্ৰ ব্যৱহাৰ কৰি বৃত্ত এটাৰ পৰিধি গণনা কৰা হয় এটো সবে জানো আমি কি সূত্ৰটো হ'ল 2πr আৰু যদি কালি কয় বৃত্তৰ কালিৰ সূত্ৰ কি হ'ব পাই r স্কয়ার নেক্সট কুৱেশ্যন নাম্বার 56 প্ৰথম 50টা সমান সংখ্যাৰ যোগফল কি হ'ব এটো সবে জানো n * n + 1 সো n কিমান আছে আমাৰ n * n + 1 তো n কিমান আছে ইয়াতে 50 * 50 + 1 হলে কিমান হ'ব 51 এইকেইটা যদি আমি ইনটু কৰি দিও অপশন ইনটু কৰিলে কিমান হ'ব 5 * 5
গুণ 5 তো 5 গুণ 25 আর এটা 0 2550 অপশন নাম্বার ডি নেক্সট কোয়েশ্চন 56 এর আইব 57 নাম্বার কোয়েশ্চন 57 নাম্বার ইয়াত দিয়া আছে নিম্নলিখিত কোন জোড় সংখ্যাৰ প্ৰথম সংখ্যাটো দ্বিতীয়তকৈ ডাঙৰ কি প্ৰথম সংখ্যাটো কি দ্বিতীয়তকৈ ডাঙৰ হ'ব লাগিব এতে চাব পাৰো অপশন এ কি দি আছে প্ৰথম সংখ্যাটো দি আছে 6 আৰু সন্মুখৰ সংখ্যাটো দি আছে 7 সো কি ইয়াতে দি আছে প্ৰথম সংখ্যাটো কি দ্বিতীয়তকৈ ডাঙৰ সো ইয়াৰে হ'ব ৰাইট আনসাৰটো অপশন এ নেক্সট কোয়েশ্চন 58 নাম্বার এটা হো কোণৰ কিমান ডিগ্ৰী থাকে মানে সমকোণী ত্ৰিভুজৰ কিমান ডিগ্ৰী থাকে এটো মই আগতে পঢ়ি আইছো 90 ডিগ্ৰী নেক্সট কোয়েশ্চন Question number 59 এটা গাড়ীয়ে 2 ঘণ্টাৰ বাবে 80 কিলোমিটাৰ ঘণ্টাত ভ্ৰমণ কৰে ই কিমান দূৰ ভ্ৰমণ কৰিব অৰ্থাৎ 1 ঘণ্টাত কিমান যায় গাড়ীটোৱে ঘণ্টাত যায় 1 ঘণ্টাত যায় 80 কিলোমিটাৰ সো 2 ঘণ্টাত কিমান যাব ইয়াৰ ডাবল আর দ্বিগুণ কিমান হ'ব 160 কিলোমিটাৰ অপশন সি নেক্সট কোয়েশ্চন নিম্নলিখিত সংখ্যাবোৰৰ মোট কি মোট মানে হল যেটো সংখ্যা বাৰে বাৰে আহি থাকে ৰিপিট হৈ থাকে ইয়াত কোনটো সংখ্যা ৰিপিট হৈ আছে 42 তো ইয়াৰ ৰাইট আনসাৰটো কি হ'ব অপশন নম্বৰ বি 4 নেক্সট কোয়েশ্চন 61 নম্বৰ 1 3, 4, 6, 8 ইয়াৰ কি ওলাব দিছে আমি মধ্যমাটো কি হল মাজৰ সংখ্যাটো ওলাব লাগে সো ইয়াতে কেইটা সংখ্যা আছে মোট 5টা আছে তো মাজৰ সংখ্যাটো কি হ'ব ইয়াৰ একফালে 1 আছে এফালে 8 আছে কাটি দিলো এফালে 3 আছে এফালে 4 আছে কাটি দিলো তো মাজত কি আছে আমাৰ 4 তো রাইট आंसर কোনটো হ'ব অপশন এ 4 নেক্সট কোয়েশ্চন a = 2 আৰু b = 3 হলে a² + b² মান কিমান হ'ব a কিমান দি আছে আমাৰ তেতে a কিমান দিছে 2 তো a² কিমান হ'ব 2² কিমান হ'ব 4 আৰু b দিছে b ৰ মান কিমান দি আছে আমাৰ এতে b = দিয়া আছে 3 তো ওলাব লাগে b² কিমান হ'ব 9 তো এতিয়া ওলাব লাগে আমি a² + b² a² মান কিমান দি আছে আমি পাইছো 4 আৰু b² মান কিমান পাইছো 9 4 + 9 ইনটু কৰিলে কি প্লাস কৰিলে কিমান হ'ব 13 সো রাইট আনসার টু অপশন বি 13 নেক্সট কোয়েশ্চন নাম্বার 63 5 সেন্টিমিটার দৈর্ঘ্যৰ কাষৰ বৰ্গ এটাৰ পৰিধি কিমান হ'ব পৰিধি মানে কি ইয়াত দিয়া আছে আমি জানো যে বৰ্গৰ পৰিসীমা মানে কি পৰিসীমাৰ উত্তৰটো আছে 4 * a তো 4 * a মানে এটা বাহুৰ মাপ দিয়া আছে কিমান 5 সেন্টিমিটাৰ তো কিমান হ'ব 4 * 5 20 ৰাইট আনসারটো হ'ব অপশন বি আৰু কোৱেশ্চনটো যদি হদে বৰ্গৰ কালি কিমান তো কালি কিমান হ'ব a² এটো মনত ৰাখিবা নেক্সট কোয়েশ্চন 64 ইয়াত দি আছে 5 + 2 * 3 অভিব্যক্তিৰ মূল্য কিমান সো আমি বদমাছ ৰুল মতে পাই আছো আমি প্ৰথমতে কি কৰিব লাগিব পূৰণটো কৰিব লাগিব কোয়েশ্চনটো দিয়া আছে আমাৰ এতে 5 কোয়েশ্চনটো দিয়া আছে আমাৰ 5 + 2 * 3 2 * 3 কিমান হ'ব আমাৰ 6 তো প্লাস 5 তো 5 + 6 কিমান হ'ব 11 সো 11 কো দিয়া আছে অপশন নম্বৰ ডি এটো হ'ব রাইট आंसर নেক্সট কোয়েশ্চন নম্বৰ 65 এটা সালৰ মূল্য 20 সোলাৰ মূল্য 20% ৰেহাই দিয়াৰ পিছত 40 টকা হয় তেনেহলে ইয়াৰ প্ৰকৃত মূল্য কিমান অৰ্থাৎ প্ৰথমতে কিমান পাৰ্চেন্ট আছিল 100% তো 20% ৰেহাই দিয়া মানে কিমান হ'ব ইয়াৰ 80% তো 80% ৰ মান কিমান দি আছে 80 ৰ মান দি আছে আমাৰ 40 তো আমি ওলাব লাগে কি তেনেহলে ইয়াৰ প্ৰকৃত মূল্য মানে কিমান 100 ৰ মান ওলাব লাগে সো কি হ'ব 40/80 * 100 সো 40 দি 80 যাব কেইবাৰ যাব দুইবাৰ তো 2 দি 100 যাব সরি এটো মই আৰু এবাৰ কৰি দি আছো অলপ জায়গা হোৱা নাই কি হৈছে ইয়াত দি আছে 20% ৰেহাই বুলি কৈছে তো 20% ৰেহাই মানে 80 মান কিমান দি আছে 40 তো এবাৰ 100 ৰ মান কিমান হ'ব 40/80
80 into 100 তো ইয়াৰ 0 আৰু ইয়াৰ 0 কেনসেল হ'ব 4 দি 8 যাব 2 বাৰ 2 দি 100 যাব 50 বাৰ রাইট आंसर তো অপশন ডি 50 নেক্সট কুৱেশ্যন নম্বৰ 66 10 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ আধাৰ আৰু 5 সেন্টিমিটাৰ উচ্চতা ত্ৰিভুজৰ এৰৰ এলেকা কিমান হ'ব মানে কি ওলাব দিছে ত্ৰিভুজৰ কালিটো কি আছিল হাফ ইনটু বি ইনটু এইচ ইয়াত দিয়া আছে হাফ ইনটু বিৰ মান কিমান দিয়া আছে 10 সরি আধাৰ দিয়া আছে আধাৰটো দিছে 10 তো উচ্চতা দিয়া আছে 5 সো এটা কি পাবো 10 ইনটু 5 2 দি 10 কেইবাৰ কাটিব পাৰি 5 বাৰ সো 5 ইনটু 5 কিমান হ'ব 25 সো রাইট आंसर তো হ'ব অপশন এ 25 নেক্সট কুৱেশ্যন নম্বৰ 67 x + 2 = 7 তো x ৰ মান কিমান হ'ব এটা একেবাৰে ইজি x + 2 = কিমান দি আছে 7 সো এবাৰ x ওলাব লাগে x = কি হ'ব 7 সরি +2 x ৰ লগত কি 2 টো কি হৈছে প্লাস হৈ আছে তো ইফালে গলে কি হ'ব মাইনাস সো x = কিমান হ'ব আমাৰ 7 পৰা 2 মাইনাস কৰিলে হ'ব 5 তো অপশন নম্বৰ বি রাইট 68 নম্বৰ কুৱেশ্যন 3 ৰ ঘনক কিমান ঘনক মানে কি হ'ব 3 ৰ ঘনক মানে 3 বাৰ পূৰণ হৈছে So 3 into 3 9 9 into 3 27 option number B next question পিজ্জা এটা 8টা সমান টুকুৰাত কটা হয় যদি 3 টুকুৰা খোৱা হয় পিজ্জাৰ কিমান অংশ বাকি থাকিব তো পিজ্জা এটা কিমান টুকুৰা কৰা হৈছে মুঠ 8 টুকুৰা তো তলত থাকিব 8 তো ইয়াৰ 3 টুকুৰা খোৱা হৈছে তো কিমান টুকুৰা বাকি থাকিব 5 টুকুৰা তো ইয়াৰ ৰাইট আনসাৰ টো হ'ব অপশন এ 5/8 নেক্সট কোৱেশ্চন 4 ৰ 3 গুণ বড়োৱাৰ মান কিমান হ'ব 4 গুণ 3 গুণ বড়োৱা লাগে তো 4 কিমান বড়োৱা লাগে 3 গুণ তো 4 কিবাৰ পূৰণ হ'ব 3 বাৰ 4 into 4 into 4 4 into 4 কিমান হ'ব 16 তো 16 into 4 কিমান হ'ব 64 অপশন বি ইয়াৰ ৰাইট আনসাৰ সো এখিনি গণিতৰ কুৱেশ্যন আছিল সো কুৱেশ্যন কেইটা সলভ কৰি দিয়া হৈছে এখিনি যদি আপোনালোকক ভাল লাগিছে তেনেহলে নিশ্চয় শেয়ার কৰি দিব আৰু এই ধৰণৰ প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন কেইটা পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ